তোমালোকৰ ঐ এটো কি পত্ৰিকা মানে এটো ডিমৰীয়া ৰাইজৰ দান বৰঙণি দি আছু অফিচ বনিছে এটা ব্যক্তিগত কথাক লৈ কেনে অফিচ দখল কৰি লাভ নাই মই ব্যক্তিগত কথা তহঁতে এটো কৰিছ এটো আছুৰ দান বৰঙণি বনোৱা অফিচ হয় এটো কথা নহয় অফিচ এই ভাগব আছু বুলি অফিচ দিছে এক সেকেন্ড আপোনালোকে পিছত মই গুচি যোৱা কাজিয়া কৰে মাৰামাৰি কৰে মই আপোনালোকৰ ছাত্ৰ সংগঠন নহয় মই বিশ্ব হিন্দু পৰিষদৰ ডিস্ট্ৰিক্টৰ সেক্ৰেটাৰী সন্মান কৰো আপোনাক আপোনালোকে সব ৰবক না এক সেকেন্ড মই মোৰ কথাটো শুনিবা নাই ঐ কাৰ্তিক এখন দাঙি লৈ ল দি দে হেঁতক বান্ধিব দে মোৰ কথাটো শুনা আজি তোমালোকে সব ছাত্ৰ হয়নে নাই আমিও যি ছাত্ৰ আছিলো মই যি ছাত্ৰ আছিলো শুনাবোৰ আছিলে তোমালোকৰ বয়স একো হোৱা নাই আমাৰ ভিতৰত আমি সবে সোণাপুৰত দুই ছাত্ৰ সংগঠনৰ মাৰপিট আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা ছাত্ৰ সন্থাৰ সোণাপুৰত থকা কাৰ্যালয় কেন্দ্ৰ কৰি দুই সংগঠনৰ মাজত সংঘটিত হয় অনাকাংক্ষিত ঘটনা দুই পক্ষই কাৰ্যালয়টো নিজৰ বুলি প্ৰতিপন্ন কৰিবলৈ ফলক লগাব বিচাৰোতে আৰম্ভ হয় বাক বিতণ্ডাৰ পৰৱৰ্তী সময়ত এই বাক বিতণ্ডাই কাজিয়াৰ ৰূপ লয় আৰু এই ঘটনাত কেইবাজনো ছাত্ৰ সংগঠনৰ কৰ্মী আঘাতপ্ৰাপ্ত হয় এই ঘটনাৰ খবৰ সোণাপুৰ আৰক্ষীয়ে লাভ কৰাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এজাহাৰ দাখিল কৰে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম হাত দিয়া দি নকৰিব দেই হাত দিয়া দি নকৰিবি আছুৰ অফিচ আছুৱে ল'ব আহিছে বাছ এইবিলাক নহয় পলাদক ৰখাই আনচোন যা আলোচনা ৰাজহুৱাভাৱে আলোচনা হ'ব লাগে নিজৰ ভিতৰত কিয় কাজিয়া কৰিলে মানুহে হয় আজি আমি সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাই যিটো আমাৰ অফিচ কাৰ্যালয় আছিল সোণাপুৰ নিউ মাৰ্কেটত সেইটো আমি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা নামে এটা ভুৱা সংগঠনে সেইটো বহুত দিনৰ পৰা অবৈধভাৱে
তেওঁলোকে তাতে দখল কৰি আছিল। গতিকে আমি আজি ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থা আৰু সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সতীৰ্থসকলক লৈ আমি অফিচটোত বহিবলৈ যাওঁতে আমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে ভুৱা ছাত্ৰ সন্থাৰ লোকবিলাকে আৰু মানে মাৰপিট কৰিছে। আমি কেতিয়াও গ্ৰহণযোগ্য নকৰোঁ। আৰু ইয়াতে কোনো ধৰণৰ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাটো আছুৰ লগত মেল নাই। সদৌ অসম ছাত্ৰ সন্থাই আৰু ডিমৰীয়া ৰাইজে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাক বহিষ্কাৰ কৰিছে। সেই কথাটো কৰিবলৈ যাওঁতে আমাৰ সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পৰাগ বৰুৱাক তেওঁলোকে বেয়া ব্যৱহাৰ কৰি অভদ্ৰামী কৰিছে আৰু তেওঁক ঠেলিয়াইও দিছে। যিখন আমাৰ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ যিখন কমিটি পূৰ্বতে আছিল, সেইখন সদৌ অসম ছাত্ৰ সন্থাই অনুশাসন ভংগ কৰাৰ কাৰণে 7 মাহৰ আগতে এখন কমিটি আমাৰ ভংগ কৰি দিছিল আন্তঃডিমৰীয়াখন। বৰ্তমান এতিয়ালৈকে ভংগ হৈ আছে। তাৰপিছত আমাৰ ভংগ কৰি দিয়াৰ পিছত আপোনাৰ 5 মাৰ্চ তাৰিখে সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু 15 জুন তাৰিখে ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থা গঠন কৰি দিলে। এই 2খন আঞ্চলিক ছাত্ৰ বৰ্তমান ডিমৰীয়া 2খন আঞ্চলিক ভেলিড আছে। তাৰ স্বত্বেও কিছুমান দুষ্কৃতি ছাত্ৰই যিটো আন্তঃডিমৰীয়া সন্থা বহিষ্কাৰ কৰি দিলে। বহিষ্কাৰ কৰাৰ পিছত সিহঁতে নতুনকৈ আকৌ আন্তঃডিমৰীয়া সন্থা গঠন কৰি সিহঁতৰ আমাৰ আন্তঃডিমৰীয়া যিটো আমাৰ পূৰ্বতে কাৰ্যালয় আছিল সেইটো দখল কৰি বৰ্তমান বহি আছে এই 2 নম্বৰীয়া সংগঠনটোৱে। সেইকাৰণে আমি গোটেইখিনি একলগ হৈ পেলাই আজি গৈছিলোঁ আছু অফিচটো ল'বলৈ কাৰণে পুনৰ। সেইটো বৰ্তমান এতিয়া আমাৰ অফিচে আছে। তাৰ স্বত্বেও আজি সিহঁতে আমাক গোটেইখিনি অপদস্থ কৰি ধাক্কা ধৰি কৰি পেলাই সিহঁতে আজি অপদস্থ কৰিছে আন্তঃডিমৰীয়া সন্থা ভুৱা সংগঠনটোৱে।